সুন্দৰ পৰিৱেশ নৱনিৰ্বাচিত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি সাংসদ সন্মানীয় আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যে গোটেই অসমতে 126টা সমষ্টিত প্ৰত্যেক জিলাতে পৰ্যবেক্ষক নিয়োগ কৰিছে। সংগঠনটো তাতে শক্তিশালী আৰু মজবুত কৰি 2026 চনত যাতে অসমত এখন কংগ্ৰেছ চৰকাৰ কৰিব পাৰে তাৰে এটা ডাঙৰ এটা প্ৰচেষ্টাৰে আমাক ইয়াতে পৰ্যবেক্ষক হিচাপে পঠাইছে। আৰু আজি আমাৰ কামৰূপ গ্ৰাম্যৰ আজি অন্তিম চমৰীয়া সমষ্টি। এই চমৰীয়া সমষ্টিত আজি আমি চমৰীয়া ব্লকৰ লগত আমাৰ সাংগঠনিক ব্লক কংগ্ৰেছ আমাৰ স্থানীয় কংগ্ৰেছ কৰ্মী ভাল এটা দিলে আমাৰ মজবুত আৰু অধিক ডিচিপ্লিনেৰে আমি যাতে কাম কৰিব পাৰো তাৰ কাৰণে কিছু আমাৰ নেতৃস্থানীয় ব্যক্তিসকল আমাক পৰামৰ্শ দিলে আৰু এই পৰামৰ্শবিলাক সৰগত কৰিয়ে আমি অনাগত দিনত এই যিটো নতুন আমাৰ চমৰীয়া সমষ্টি এই চমৰীয়া সমষ্টিত আমি এজন কংগ্ৰেছী বিধায়ক হোৱাৰ আশা আৰু শক্তিশালী ৰূপত অসম চৰকাৰ গঠন কৰাৰ দিশত এই সমষ্টিৰ ৰাইজৰ আশীৰ্বাদ বিচাৰি আমি আজি ইয়াত কৰ্মী সভাত উপস্থিত হৈছো। স্থানীয় কথাটো তেনেকুৱা মানে নহয়, তেনেকুৱা মানে স্থানীয় হওক বা আমাৰ স্থানীয় মইতো নাভাবো তেনেকুৱা স্থানীয় মানুহখিনিকে আল্টিমেটলি যিসকল মানে কথা হ'ল এনেকুৱা কংগ্ৰেছ হাৰ্ডক'ৰ তেওঁ মানে কংগ্ৰেছ হ'ব লাগিব আৰু কেণ্ডিডেট মানে তেওঁৰ জিকাৰ ভিজিবিলিটিটো থাকিব লাগিব। জিকাৰ যদি সামৰ্থ্য থাকে দলৰ যদি আনুগত্য তেখেত যদি শৃংখলাৰ যদি মানি চলে সামাজিক যদি দায়বদ্ধতা থাকে ৰাইজৰ লগত মিলি বিভিন্ন অভাৱ অভিযোগ বিপদ আপদৰ লগত তেওঁ যদি থিয় দিয়ে তেওঁ এজন প্ৰাৰ্থী আৰু তেনেকুৱা এজন প্ৰাৰ্থী যদি আমাৰ স্থানীয় আমাৰ যুৱকে হওক বা আমাৰ মহিলাই হওক তেনে দেখা দিলে নিশ্চিতভাৱে অগ্ৰাধিকাৰ দিব। উৰ্ধতন কৰ্তৃপক্ষই স্থানীয় প্ৰাৰ্থীক গুৰুত্ব দিব নিশ্চিতভাৱে দিব। তেওঁৰ কাম ভাল হ'ব লাগিব এইখিনি আমি সাধাৰণ এটা মানে আমি প্ৰতিবেদনহে দিম আৰু আমাৰ দৰে কেইবাজনত তেনেকুৱা আমাৰ পৰ্যবেক্ষক আছে, দিল্লীৰ পৰা পৰ্যবেক্ষক আছে, আমাৰ ৰাজ্যৰ পৰা আৰু কেইবাজনৰ পৰ্যবেক্ষক আছে, তেখেতসকলেও নিজা নিজা অনুসন্ধান চলাই আছে। আৰু কথাটো হ'ল টিকটটো হ'ল সকলোতকৈ হ'ল দলৰ আনুগত্য আৰু মানে সামাজিক দায়বদ্ধতা থাকে যে সাংগঠনৰ অনুগত হয় ৰাইজৰ যদি কাম নিশ্চিতভাৱে চলে নিশ্চয় বিবেচনা কৰিব। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।